Hello dear viewers, কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছা আৰু এডিআৰ ৰ কাৰণে ধুনীয়াকৈ প্ৰিপাৰেচন কৰি আছা তোমালোকৰ বহুতেই প্ৰায়ে আমাক WhatsAppত হওক বা ইউটিউবৰ কমেন্ট সেকশনত হওক আমাক প্ৰায়ে এটা কোৱেশ্চন খুদি থাকা যে আমাক সিলেবাসখন লাগে ঠিক আছে গতিকে আজিৰ এই ভিডিওটিত এডিআৰ 3.0 ৰ কাৰণে গ্ৰেড 3 ঠিক আছে গ্ৰেড 3 ৰ সিলেবাসখন তোমালোকৰ কাৰণে লৈ আহিছো ইয়াৰে পিছত তোমালোকৰ কাৰণে গ্ৰেড 4 লগতে ড্ৰাইভাৰ পোষ্টৰ কাৰণে যদি সিলেবাস লাগে আমি সেইখিনিও তোমালোকক দিবলৈ চেষ্টা কৰিম ঠিক আছে তোমালোকে ভিডিওটো হেখলৈকে চাই থাকিবা আৰু যদি তোমালোকে গ্ৰেড 4 ৰ এক্সাম দিয়া এটা কমেন্ট সেকশনত জনাবা যে গ্ৰেড 4 সিলেবাসখন লাগে আমি অতি সোনকালে গ্ৰেড 4 সিলেবাসখনো আপলোড কৰি দিবলৈ চেষ্টা কৰিম ভিডিওটো আৰম্ভণিতে ক'ব বিচাৰিছো যে এইখন কোনো অফিচিয়েল সিলেবাস নহয় ঠিক আছে গতিকে তোমালোকে এইখন যদি ফলো কৰি চোৱা তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব চোৱা First, general knowledge and current affairs or কি চাব লাগিব চোৱা current affairs আমি চাব লাগিব national events and important government decisions ঠিক আছে national events কোমৰ বিষয়ে আমি চাব লাগিব লগতে গভৰ্নমেন্টৰ যিবিলাক ইম্পৰ্টেন্ট ডিসিশন ঠিক আছে ৰিসেন্টলি যিবিলাক ডিসিশন লয় এটালৈকে বা 2025 ৰ পৰা 2026 ৰ এইবিলাক যিবিলাক তেওঁলোকে ডিসিশন লয় সেই গভৰ্নমেন্ট ডিসিশন সমূহৰ ৰিলেটেড কোৱেশ্চন আমি চাবলে লাগিব ঠিক আছে নেক্সট সেন্ট্ৰাল গভৰ্নমেন্ট স্কিমছ এন্ড পলিসি সেন্ট্ৰাল গভৰ্নমেন্টৰ যিসমূহ স্কিম আছে লগতে যিসমূহ পলিসি আছে এই পলিসি সমূহৰ বিষয়ে আমি চাব লাগিব আৰু ইয়াৰ ৰিলেটেড কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থাকে ঠিক আছে নেক্সট ইন্টাৰনেশনাল এফেয়াৰ্ছৰ বিষয়ে ৰিলেটেড কোৱেশ্চন আমি চাব লাগিব নেক্সট United Nations and important world events আদিৰ বিষয়ে আমি চাব লাগিব ইম্পৰ্টেন্ট এৱাৰ্ডছ এণ্ড অনাৰ্ছ আদিৰ বিষয়ে চাব লাগিব পদ্ম এৱাৰ্ডছ কোনে কোনে পালে ভাৰত ৰত্ন কোনে পাইছিলে নোবেল প্ৰাইজ কোনে কোনে লাভ কৰিলে কিহৰ কাৰণে লাভ কৰিলে এই গুটেই বিলাক আমি ধুনীয়াকে চাবলে লাগিব একে ধৰণে স্পৰ্টছ এণ্ড ইন্টাৰনেশনেল টুৰ্নামেন্টছ স্পৰ্টছ এণ্ড ইন্টাৰনেশনেল টুৰ্নামেন্টৰ বিষয়ে চাব লাগিব যেনে ফিফা ওয়ার্ল্ড কাপৰ বিষয়ে আমি চাব লাগিব ঠিক আছে এনেকুৱা ধৰণে আমি চাবলে লাগিব নেক্সট বুকস এণ্ড অথৰ্ছৰ বিষয়ে আমি চাব লাগিব বুক আৰু সেই কিতাপসমূহৰ লেখকসমূহৰ নাম ইম্পৰ্টেন্ট এপইন্টমেন্টছ ঠিক আছে ৰিসেন্টলি যিবিলাক এপইন্টমেন্ট হৈছিল ইম্পৰ্টেন্ট হে এপইন্টমেন্ট বিলাকৰ বিষয়ে আমি চাব লাগিব নেক্সট আমি চাব লাগিব হেডস অফ ইম্পৰ্টেন্ট ইনষ্টিটিউশনছ এণ্ড মিনিষ্ট্ৰিজ এয়াৰ ৰিলেটেড কোৱেশ্চন আমি চাব লাগিব নেক্সট সায়েন্স এণ্ড টেকনলজিৰ কি চাব লাগিব চোৱা আৰু তোমালোকৰ বহুতো নিশ্চয় ইয়াৰ পিডিএফ টো প্ৰয়োজন হ'ব পিডিএফ টো ক'ত পাবা ভিডিওটো শেষত মই ধুনীয়াকে বুজাই দিম ঠিক আছে সায়েন্স এণ্ড টেকনলজি কি চাব লাগিব চোৱা ইম্পৰ্টেন্ট ইনভেনশনছ এণ্ড ডিসকভাৰীছৰ ৰিলেটেড কোৱেশ্চন চাব লাগিব স্পেচ মিছনছৰ ৰিলেটেড কোৱেশ্চন চাব লাগিব ইছৰো নাসা এণ্ড মেজৰ স্পেচ প্ৰগ্ৰামছ সমূহৰ বিষয়ে চাব লাগিব ইম্পৰ্টেন্ট সায়েন্টিষ্ট এণ্ড देयर কন্ট্ৰিবিউশনছ ঠিক আছে ইয়াৰ বিষয়ে চাব লাগিব নেক্সট বেসিক ফিজিক্স chemistry and biology basic physics chemistry and biology বুলি কলে যিখন গভৰ্নমেন্ট স্কুলৰ কিতাপ আছে বা এনসিইআৰটি বা তোমালোকে জাতীয় বিদ্যালয় কিতাপসমূহ চাবলে পাৰা আৰু আমি যিসমূহ ভিডিও আছে ভিডিওসমূহ সেই গভৰ্নমেন্ট স্কুলৰ কিতাপৰ পৰা এনসিইআৰটি কিতাপৰ পৰা আৰু অসম জাতীয় বিদ্যালয় কিতাপৰ পৰা ফলো কৰিয়ে আমি যিবিলাক ভিডিও আপলোড কৰো বা আমাৰ অনলাইন ক্লাছত যিসমূহ ভিডিও আপলোড কৰো ইয়াৰ পৰাই কোৱেশ্চন বিলাক দিয়া হয় আৰু তাৰ পৰাই কোৱেশ্চন বিলাক পৰীক্ষাটো আহে নেক্সট চাব লাগিব আমি ইনফৰমেশন টেকনলজিৰ বিষয়ে ডিজিটেল ইন্ডিয়া ইনিচিয়েটিভছ বিষয়ে চাব লাগিব এনভায়ৰনমেন্ট এণ্ড ক্লাইমেট চেঞ্জ ঠিক আছে এনভায়ৰনমেন্টাল এণ্ড ক্লাইমেট চেঞ্জৰ ৰিলেটেড ওৱান মাৰ্ক এটা অহাৰ বহুত বেছি চান্স থাকে গতিকে আমি চাবই লাগিব নেক্সট আসাম জেনাৰেল নলেজৰ কি চাব লাগিব চোৱা ডিস্ট্ৰিক্ট এণ্ড এডমিনিষ্ট্ৰেটিভ ডিভিজনছ capitals and important places ঠিক আছে national parks and wildlife sanctuaries related চাব লাগিব rivers dams and rivers related question চাব লাগিব festival dance forms and culture of Assam আদিৰ বিষয়ে চাব লাগিব important infrastructure and development project আদি সমূহৰ বিষয়ে আমি চাবলে লাগিব ইতিমধ্যে ইয়াৰে বহুকেইটা ভিডিও আমি ইয়াৰ ৰিলেটেড ভিডিও আমি ইতিমধ্যে আপলোড কৰিছো তোমালোকে যদি চোৱা নাই তোমালোকে এতিয়াৰে পৰা চাই লবা ঠিক আছে তোমালোকে পৰীক্ষা যে আমাৰ নোটিফিকেশন ওলাব এডিআৰ কাৰণে ইয়ালৈকে অপেক্ষা কৰি নাথাকিবা এতিয়াৰে পৰা ধুনীয়াকে পঢ়া এডিআৰ 2027 ৰ শেষলৈকে বা 2026 ৰ শেষত নহলে 2027 ৰ আগত এডিআৰ নোটিফিকেশন ওলাব ঠিক আছে নেক্সট ইন্ডিয়া জেনাৰেল নলেজৰ কি চাব লাগিব সো কনস্টিটিউশন অফ ইন্ডিয়া চাব লাগিব ইতিমধ্যে আমি ভিডিও আপলোড কৰি দিছো আৰ্টিকলছ এণ্ড ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে চাব লাগিব ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ বিষয়ে চাব লাগিব নেশনাল সিম্বলছ সমূহৰ বিষয়ে চাব লাগিব ইম্পৰ্টেন্ট হিষ্টৰিক ইভেন্টছ সমূহৰ বিষয়ে চাব লাগিব ইণ্ডিয়ান ইকনমি এণ্ড মেজৰ ইকনমিক ডেভেলপমেন্টছৰ বিষয়ে চাব লাগিব এতিয়া তোমালোকে ভাবিব পাৰা যে ইমানবোৰ চাব লাগে নে ইমানবোৰ চাব লাগিব ঠিক আছে কাৰণ এডিআৰ
1.0 বা 2.0 যদি তোমালোকে ভালদৰে চোৱা তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহিছিলে তো ইয়াৰ ওপৰত ভিত্তি কৰি এই সিলেবাসখন বনোৱা হৈছে গতে এইখিনি চাবই লাগিব ঠিক আছে যদি তোমালোকে ভাল মাৰ্ক এটা পাবলৈ বিচৰা তোমালোকে এইখিনিৰ ৰিলেটেড কুৱেশ্যন তোমালোকে চাবই লাগিব নেক্সট চোৱা সোশ্যাল ষ্টাডিজৰ কি চাব লাগিব ইণ্ডিয়ান হিষ্ট্ৰী চোৱা ইণ্ডাছ ভেলী সিভিলাইজেশনৰ বিষয়ে চাব লাগিব Vedic period, Delhi Sultanate, Mughal Empire, British rule in India, revolts and resistance movements, revolt of 1857, Gandhian era, Indian National Army, Indian freedom struggle, post independence India, history of Assam or ancient kingdoms of Assam, Kamrupa, next Bormon dynasty, Ahom kingdom, Ahom rulers and administration, Pike system যেটো আছিল Pike system বিষয়ে চাব লাগিব important battles and historical events important যেগুলো battle আছিল যেবিলাক যুদ্ধ আছিল হৰাইঘাটৰ যুদ্ধ হওক পানিপথৰ যুদ্ধ এনেকুৱা যেবিলাক important battle আছিল এইবিলাকৰ বিষয়ে তোমালোকে চাব লাগিব Assam's role in the freedom movement Assam's integration with India important personalities such as শ্ৰীমন্ত শংকৰদেৱ এণ্ড লাচিত বৰফুকন এনেকুৱা ধৰণৰ যিসকল ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ আছে তেওঁলোকৰ বিষয়ে আমি ধুনীয়াকৈ চাবলৈ লাগিব কাৰণ তেওঁলোকৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে নেক্সট জিঅ'গ্ৰাফি অফ ইণ্ডিয়াৰ চোৱা মাউণ্টেইনছ প্লেইনছ এণ্ড প্লেটুজ coastal regions major rivers and tributaries climate and monsoon seasons and weather forest and natural resources minerals agriculture and industries population and census related topics geography of Assam or এইবিলাক তোমালোকে চাব লাগিব ঠিক আছে ধুনীয়াকৈ তোমালোকে চাই ল'ব পাৰা এইবিলাক তোমালোকে চাব লাগিব ইন্ডিয়ান পলিটি এণ্ড গভৰ্নেন্সৰ এইবিলাক তোমালোকে ধুনীয়াকৈ চাবলৈ লাগিব ঠিক আছে এইবিলাক গোটেইবিলাকৰ ৰিলেটেড কুৱেশ্যন তোমালোকে চাব লাগিব যদিহে তোমালোকে পৰীক্ষাত এটা ভাল নম্বৰ লাভ কৰিবলৈ বিচৰা ইণ্ডিয়ান ইকনমিৰ চোৱা কি চাব লাগিব ইয়াত ধুনীয়াকৈ লিখা আছে স্ক্ৰীনত তোমালোকে দেখিবলৈ পাইছা এইসমূহ তোমালোকে ইণ্ডিয়ান ইকনমিৰ চাবলৈ লাগিব ঠিক আছে নেক্সট জেনাৰেল ইংলিছৰ চোৱা কি চাব লাগিব জেনাৰেল ইংলিছৰ parts of speech noun pronoun verb adjective adverb all major tenses subject verb agreement articles a and the preposition আদিবোৰ ধুনীয়াকৈ চাবলৈ লাগিব vocabulary চোৱা synonym antonym word substitution idioms and phrases এইবিলাক চাবলৈ লাগিব sentence skill চোৱা এইবিলাক চাব লাগিব কাৰণ এইবিলাকৰ ৰিলেটেড কুৱেশ্যন আহে ঠিক আছে General mathematics or so, general mathematics কি চাব লাগিব number system, natural, whole, rational, real numbers, LCM and HCF, fraction and decimals, BODMAS rule, ঠিক আছে BODMAS rule তো বহুত ইম্পৰ্টেন্ট হয় percentage, profit loss and discount question এক নম্বৰ এটা আহিব ইয়াৰ বিষয়ে জানিবই লাগিব ঠিক আছে কাৰণ কেনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে তোমালোকে ধৰিব নোৱাৰা কাৰণ গ্ৰেড 3 অলপমান গ্ৰেড 4 কে অলপ বেছি টান কুৱেশ্যন আহে ঠিক আছে গতিকে এইবিলাক ম্যাথমেটিক্সৰ চাবলৈ লাগিব simple interest, compound interest, ratio and proportion, average weight and average এইবিলাক চাবলে লাগিব ঠিক আছে এইবিলাক ধুনীয়াকে গ্ৰেড 3 ৰ কাৰণে চাবলে লাগিব এতিয়া এনেকে চালে তো তোমালোকৰ মনত নৰব বা তোমালোকক বহুতৰে ইয়াৰ পিডিএফ টোৰ প্ৰয়োজন হ'ব গতিকে পিডিএফ টোৰ আমাৰ ব্যৱস্থা কৰা হৈছে লগতে এটা সুখবৰ আমি দিবলৈ বিচাৰিছো আমাৰ এপত ঠিক আছে আমাৰ এপত only 299 ত তোমালোকৰ গোটেই কোৰ্সটো কভাৰ কৰি দিয়া হ'ব তোমালোকৰ 25000 প্লাস এমসিকিউ ডেইলি ইম্পৰ্টেন্ট নোটস পিডিএফ লগতে তোমালোকে আমাৰ যেটো এপ আছে এই এপটো সাবস্ক্ৰিপচনৰ লগতে টেলিগ্ৰামৰ আমাৰ পেইড গ্ৰুপ আছে সেই পেইড গ্ৰুপৰ সাবস্ক্ৰিপচনত তোমালোকে লবলৈ পাৰিবা ঠিক আছে আৰু তাত মুক টেষ্ট সমূহ ধুনীয়াকে দিব পাৰিবা গতিকে এতিয়াই তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে অনলাইন ক্লাস কৰিবলৈ পাৰিবা ঠিক আছে লগতে আৰু এটা কথা জনাব বিচাৰিছো যে যিসকলে আমাৰ এপৰ সাবস্ক্ৰিপচন লব নিবিচৰা বা বহুতৰে ফাইনান্সিয়ালি প্ৰবলেম আছে বহুতো সাবস্ক্ৰাইবাৰে আমাক কয় যে আমাৰ পইচাৰ অসুবিধা আছে গতিকে তোমালোকৰ বাবে আমাৰ ফ্ৰী কোৰ্সও আছে ফ্ৰী কোৰ্সটোৰ তোমালোকে জয়েন কৰি লব পাৰা ফ্ৰী কোৰ্সটো তোমালোকে তাত বহুতখিনি নোটস পিডিএফ ভিডিওস তোমালোকে তাত ডেইলি পাই থাকিবা ঠিক আছে গতিকে একেবাৰে ফ্ৰী হয় এপটো ডাউনলোড কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব লগইন কৰিব লাগিব লগইন কৰাৰ পিছত এডিআৰই ফ্ৰী কোৰ্স সিলেক্ট কৰিব লাগিব ফ্ৰী কোৰ্স সিলেক্ট কৰি এনৰোল কৰিলে হৈ গল বাট 1 টকাও পে কৰিবলৈ নালাগে ঠিক আছে আৰু পেইড কোৰ্স লৈ 299 रुपीस পে কৰিবলৈ লাগিব লগতে ইয়াতে গোটেইখিনি পিডিএফ তোমালোকে পাবা ঠিক আছে যেনে ড্ৰাইভাৰ পোষ্টৰ কাৰণে কি চাব লাগিব বা গ্ৰেড 3 কিয়নে কি চাব লাগিব গোটেইখিনি পিডিএফ তাত তোমালোকে পাই যাবা যদি এপটো ডাউনলোড কৰিব নিবিচৰা তেতিয়া হলে তোমালোকে আমাৰ এই নাম্বাৰটো ঠিক আছে এই নাম্বাৰটো এটা মেছেজ কৰি দিবা এই নাম্বাৰটো এটা মেছেজ কৰি দিলে আমি তোমালোকক ইয়াৰে পিডিএফ টো ধুনীয়াকৈ দি দিম যে তোমালোকে লিখি দিবা যে গ্ৰেড 3 ৰ
সিলেবাসৰ PDF টো লাগে ঠিক আছে নাম্বাৰটো হৈছে 9954174571 যদি গ্ৰেড 4 লাগে গ্ৰেড 4 বুলি লিখি দিবা যে গ্ৰেড 4 সিলেবাসখন লাগে ড্ৰাইভাৰ পোষ্টৰ কাৰণে যদি সিলেবাসখন লাগে তেতিয়া হলে তেনেকৈ লিখি দিবা যে ড্ৰাইভাৰ পোষ্টৰ কাৰণে সিলেবাসখন লাগে আমি তোমালোকক ধুনীয়াকৈ সিলেবাসখন দি দিম সিলেবাসখন মতে তোমালোকে পঢ়িলে তোমালোকৰ পৰীক্ষা ভাল হ'ব ঠিক আছে আৰু ইয়াৰ ৰিলেটেড কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিবই আৰু সিলেবাস ফলো নকৰাকে তোমালোকে যদি ইউটিউবত ভিডিও চোৱা নিজাকেও যদি পঢ়ি থাকা তেতিয়া হলে তোমালোকৰ নহব ঠিক আছে তোমালোকে সিলেবাস এখন তোমালোকে ধুনীয়াকৈ বনাই লবই লাগিব সিলেবাসখন মতে পঢ়িব লাগিব ঠিক আছে আৰু কাৰণ সিলেবাস ফলো কৰি নপঢ়িলে বহুতখিনি ইম্পৰ্টেন্ট বস্তু আমাৰ পঢ়িবলৈ কি হয় ৰৈ যায় গতিকে সিলেবাস ফলো কৰি তোমালোকে ধুনীয়াকৈ পঢ়িবা ঠিক আছে আশা কৰিছো ভিডিওটো চাই উপকৃত হ'লা যদিহে তোমালোকক ইয়াৰ ৰিলেটেড কিবা কোৱেশ্চন আছে তোমালোকে আমাক সুধিবলৈ নাপাহৰিবা কমেন্ট সেকশনত তোমালোকে ইয়াৰ ৰিলেটেড কোৱেশ্চন আমাক সুধিবলৈ পাৰিবা